প্ৰয়াগৰাজত স্নান কৰিবলৈ যোৱা 14 জানুৱাৰী তাৰিখৰ পৰা নিৰুদ্দেশ কাকীৰ ৰাম সিং চৌহান নামৰ এজন 55 বছৰীয়া লোক যোৱা 13 জানুৱাৰীত লংকা কাকী টিলা বজাৰৰ পৰা পৰিয়ালৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল ৰাম সিং চৌহান নামৰ লোকজন 14 জানুৱাৰী পুৱা 4 বজাত স্নান কৰাৰ পাছতে নিৰুদ্দেশ হৈ আছে লোকজন 35 দিন উকলি যোৱাৰ পিছতো লোকজনৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে সন্ধানহীন লোকজনৰ সম্ভেদ লাভ কৰিলে 8590571993 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সঞ্জীৱ শইকীয়াই হয় আমি উপস্থিত আছো কাকী টিলা বজাৰৰ পৰা ৰাম সিং নামৰ এজন লোক পবিত্ৰ স্নান কৰিবলৈ প্ৰয়াগৰাজত আজি প্ৰায় 35 দিন নিৰুদ্দেশ হৈ আছে নিজৰ ভাতৃ আৰু পত্নীৰ লগত গৈছিল এই লোকজন ৰাম সিং নামৰ 55 বছৰীয়া লোকজন সেই লোকজনৰ কিন্তু আজিলৈ কোনো সম্ভেদ নাই নিজ পুত্ৰই গৈ প্ৰয়াগৰাজত পিতৃৰ সন্ধানত প্ৰায় এসপ্তাহ দিন ধৰি চলাথ কৰিলে পিতৃৰ সন্ধানত কিন্তু পিতৃৰ কোনো সম্ভেদ নাপালে আমি পোনে পোনে সেই পৰিয়ালটোৰ ওচৰলৈ যাব বিচাৰিছোঁ আচলতে এটা কথা ক'ব লাগিব আপোনালোকৰ যিজন দেওৰ আপোনাৰ স্বামী আপুনি গৈছিলে কেতিয়া গৈছিলে আপুনি 13 তাৰিখ জানুৱাৰী 13 তাৰিখে গৈছিলে কোন কোন গৈছিলে আমাৰ জেঠাল আমাৰ বৰজনী আৰু মই কেনেকৈ হ'ল মানুহজন মায়ে আছিলোঁ গা ধুই বাটতে এৰাই গ'ল গা কেতিয়া ধুইছিলে 13 তাৰিখে হয় তেওঁলোকে পুৱা গা ধুইছিলে 4মান বজাত পুৰা গা ধোৱাৰ পিছতে ৰাম সিং নামৰ লোকজন নিৰুদ্দেশ হৈ আছে আমি পোনে পোনে তেওঁ ভাতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ দাদা আপুনিও লগত গৈছিলে কেনেকৈ হওক কি ক'ব আপুনি মই কি ক'ম আৰু মই তাত গৈ লাও কৰিলোঁ মই পুলিচৰ লগত বুজিছে তাতে বনাই ৰাখিছে হয় ৰাম সিং ক'ত আছে হয় আহিলা মই বহুত 3-4 বাৰ নাই পাতাই নাই কোনো পাতাই নাই আজি 35 দিন হ'ল 35 দিন হৈ গ'ল আপুনি গা যোৱা 5 দিনা গা ধুইছিলে যোৱা 5 দিনা 14 তাৰিখে গা ধুইছিলে 14 তাৰিখে গা ধুইছিলোঁ হয় এটা কথা ক'ব লাগিব এই 14 তাৰিখে জানুৱাৰী পুৱা 4 বজাত গা ধোৱাৰ পৰা নিৰুদ্দেশ হৈ আছে প্ৰয়াগৰাজত সেই ৰাম সিং নামৰ লোকজন পিছত তেওঁ কিন্তু পুত্ৰ গৈছিলে তেওঁক বিচাৰি প্ৰায় এসপ্তাহ চলাত কৰিলে কিন্তু পুত্ৰই কোনো সন্ধান নাপালে পিতৃ কি ক'ব আপুনি পিতৃ সন্ধানত প্ৰয়াগৰাজ গৈছিলে গৈছিলোঁ এসপ্তাহমান আছিলোঁ বহুত বিচাৰিলোঁ আৰু তাততো ইমান ছিষ্টেমো ইমান গম নাপাওঁ ন আমি এইটো এসপ্তাহ বিচাৰি ঘূৰি আহিলোঁ আৰু নাপালোঁ এতিয়া থানাত কিবা যোগাযোগ কৰিম তাত যোগাযোগ কৰিছোঁ থানাত মানুহে কথা নুশুনে ইমান ভিৰ হৈ আছে থানাত আৰু চবে কয় ভোলা ভটকামে যাওঁ হয় সঞ্জীৱ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ